Railway Protection Force Recruitment 2024 Railway Protection Force ফালৰ পৰা মুকলি কৰিছিলে কেবাটাও ভ্যাকেন্সি য'ত আছিল আপোনালোকৰ কনষ্টেবল আৰু এসআই কাৰণে কেবাটাও পদ যেতিয়া আপোনালোকে অনলাইন কৰিছিলে এপ্ৰিল মাহৰ পৰা মে মাহলৈকে এতিয়া তাৰ এডমিট কাৰ্ডখন আহি পৰিছে আৰু এক্সাম ডেট কেতিয়া আছে আপোনালোকে জানিবলৈ হলে ভিডিওটি স্কিপ নকৰিব নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ যে ৰেলৱে প্ৰটেকচন ফৰ্চৰ পৰা যি মুকলি কৰিছিলে পদবিলাক তেওঁৰ আজি এডমিট কাৰ্ড আহি পৰিছে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডখন নিজৰ মোবাইলতে সো বন্ধু-বান্ধৱীসকল আহক তাৰ ডিটেইলছসমূহ আগতে যেনে ধৰণৰ আছিল ডিটেইলছবিলাক কি ভালদৰে আপোনালোকক এবাৰ পুনৰ কৈ দিছো আৰু এডমিট কাৰ্ডখন কেনে ধৰণে ডাউনলোড কৰিব নিজৰ মোবাইলতে এবাৰ আপোনালোকক তাৰ সবিশেষ তথ্য দিবলৈ চেষ্টা কৰিছো বন্ধু-বান্ধৱীসকল ৰেলৱে প্ৰটেকচন ফৰ্চৰ ফালৰ পৰা যি মুকলি কৰিছিলে ভ্যাকেন্সি তাৰ পোষ্ট হৈছে কনষ্টেবল আৰু সাব ইন্সপেক্টৰ ইয়াৰ জব লোকেশন অল ইণ্ডিয়া আৰু এটা সেন্ট্ৰেল গভৰ্ণমেণ্ট জবছ ৱেবসাইট আছে www.rpf.indianrailways.gov.in কনষ্টেবলৰ পদ আছিল 4208টা আৰু সাব ইন্সপেক্টৰৰ পোষ্ট আছিল টোটাল 452টা আৰু টোটালি 4660টা পোষ্ট আছিল RPF Constable Post Wise Vacancy Homo Asile and Hornor, Male UR Soidoko Ponsas, OBC Noho Soikostita, UWS Tinico Hataonta, ST Duko Atkostita, SC Pasco Soitista. UR Duko Saponta Female, OBC Echo Hotor, UWS or Tekosti, ST Hatsolis, or SC Ponsanobo Total, Soko Actis Goraki, female candidate. সাব ইন্সপেক্টৰ ক্ষেত্ৰত 384টা মেল আৰু ফিমেলৰ আছিল 68 গৰাকী ফিমেল ক্যান্ডিডেট ইউআৰ মেল ক্যান্ডিডেট আছে 157 ওবিসিৰ 104 ইডব্লিউএছৰ 38 এসটিৰ 28 তাৰ পিছত এসচিৰ আছিল 57টা ইউআৰৰ 28টা ওবিসিৰ 18টা ইডব্লিউএছৰ 7টা এসটিৰ 5টা পোষ্ট এসচিৰ 10টা পোষ্ট টোটাল ফিমেল ক্যান্ডিডেট আছিল 68টা সাব ইন্সপেক্টৰ এতিয়া আপোনালোকৰ সাব ইন্সপেক্টৰ এডমিট কাৰ্ডখন আহিছে এতিয়ালৈকে কনষ্টেবলৰ এডমিট কাৰ্ড অহানে যেতিয়া কনষ্টেবলৰ এডমিট কাৰ্ড আহিব আপোনালোকক মই জনাম এতিয়া আপোনালোকৰ যেটো সাব ইন্সপেক্টৰৰ কাৰণে এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন কেনে ধৰণে নিজৰ মোবাইলত ডাউনলোড কৰিব আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে ভালদৰে ভিডিওটো স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ ভালদৰে চাই লব আৰু যিসকলে মোৰ চেনেললৈ নতুন কৈছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে ভৱিষ্যতেও পাই থাকে ইয়াৰ এজ লিমিট আছিল কনষ্টেবলৰ 18 পৰা 28 বছৰ বয়সলৈকে আৰু সাব ইন্সপেক্টৰৰ আছিল 20 বছৰ পৰা 28 বছৰ বয়সলৈকে যেহেতু ইয়াৰ অনলাইন হৈ গৈছিল তথাপিও এবাৰ আপোনালোকক পুনৰ পঢ়াই দিছো এজ ৰিলেকশন 3 বছৰ ওবিসিৰ কাৰণে 5 বছৰ এসটিৰ কাৰণে আৰু 5 বছৰ এসচিৰ কাৰণে আছিল এডুকেশন কোৱালিফিকেশন কনষ্টেবলৰ ক্ষেত্ৰত 10 পাস আছিল আৰু সাব ইন্সপেক্টৰ ক্ষেত্ৰত গ্ৰেজুৱেচন ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আছিল ফিজ জেনেৰেলৰ কাৰণে 500 ওবিসি ডব্লিউএছৰ কাৰণে 500 এসটি এসচি 250 টকা আৰু ফিমেলৰ 250 টকা এপ্লিকেশন ফিজ আছিল সিলেকশন প্ৰসেস আপোনালোকৰ পোন প্ৰথমে কম্পিউটাৰ বেস টেষ্ট হ'ব পিএসটি পিএটি হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব মেডিকেল টেষ্ট হ'ব আৰু ফাইনেল ৰিজাল্ট হ'ব ইয়াত আপোনালোকৰ কোৱেশ্চন কেনে ধৰণৰ আহিব আপোনালোকৰ যেতিয়া এক্সাম হ'ব এক্সামত কোৱেশ্চন আহিব জেনাৰেল নলেজৰ 50টা কোৱেশ্চন তাত 50 নম্বৰ থাকিব প্ৰতিটো কোৱেশ্চনত 1 নম্বৰ কৈ থাকিব ম্যাথমেটিক্সৰ থাকিব 35টা কোৱেশ্চন আৰু 35 নম্বৰ আহিব 1 নম্বৰ কৈ থাকিব ৰিজনিংত 35টা কোৱেশ্চন আৰু 1 নম্বৰ কৈ থাকিব টোটাল 35 নম্বৰ আৰু 120টা কোৱেশ্চন আৰু 120 নম্বৰ আপোনালোকৰ এক্সাম হ'ব আপোনালোকৰ যেটো এক্সাম হ'ব তাত আপোনালোকৰ নেগেটিভ মাৰ্ক থাকিব সেই নেগেটিভ মাৰ্ক হ'ব 3টা কোৱেশ্চন যদি আপোনালোকৰ ভুল হয় তেনে হলে আপোনালোকৰ 1 নম্বৰ কৈ কাটিব 3টা কোৱেশ্চনৰ এনসাৰ যদি ভুল হয় 1 নম্বৰ কৈ আপোনালোকৰ নেগেটিভ মাৰ্ক থাকিব আপোনালোকৰ এক্সাম 15টা ল্যাঙ্গুৱেজত হ'ব আপোনালোকৰ এক্সামটো 15টা ল্যাঙ্গুৱেজত হ'ব হিন্দী ইংলিশ তামিল তেলেগু এনে ধৰণে 15টা ল্যাঙ্গুৱেজত হ'ব আৰু এক্সাম ডেট হৈছে ডিসেম্বৰ মাহৰ 2 তাৰিখৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব 2 তাৰিখ 3 তাৰিখ 9 তাৰিখ 12 তাৰিখ আৰু 13 তাৰিখলৈকে আপোনালোকৰ ইয়াৰ আপোনাৰ এসআই এক্সাম হ'ব তাৰ পাছতে আপোনালোকে এতিয়া এই এডমিট কাৰ্ডখন নিজৰ মোবাইলতে কেনে ধৰণে ডাউনলোড কৰিব ডাউনলোড কৰিবলৈ হলে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে
যিটো তাত অফিচিয়েল মই ৱেবছাইট দিছোঁ সেই ৱেবছাইটটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাব নতুন এটা পেজ খোল খাব পেজটো খোল খোৱাৰ পাছত দেখা পাব আপোনালোকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকৰ লগইন কৰিবলৈ দিব আৰু লগইন কৰাৰ পাছতে আপোনালোকৰ এডমিট কাৰ্ডখন আহিব আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে লিংকটোত ক্লিক কৰাৰ পাছত এনেধৰণে ওলাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত আপোনালোকে ক্লিক কৰিব তাৰ পাছত ডেট অফ বাৰ্থটো এনেধৰণে দি আৰু যিটো ইয়াত নাম্বাৰ আছে এইটো আপোনালোকে কেপচাটো ইয়াত দি পিনে লগইন কৰি দিব লগইন কৰাৰ পাছতে আপোনালোকৰ SIৰ কাৰণে যিখন এডমিট কাৰ্ড এক্সামৰ সেই এডমিট কাৰ্ডখন আপোনালোকে ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব নিজৰ মোবাইলতে অতি সহজে